কাৰণে আমাৰ শাস্ত্ৰত কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে শাস্ত্ৰ পঢ়ে শুনে আৰু বুজে তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে, বাহ্যিকত শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। তেওঁ ব্যৱহাৰটো কেনেকুৱা? সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেকো বাৰম্বাৰ। আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে? আমাতকৈ কোনোবা বয়সতো জ্যেষ্ঠ হ'ব পাৰে, জ্ঞানতো জ্যেষ্ঠ হ'ব পাৰে। গতিকে জ্যেষ্ঠজন জ্ঞানীভাৱে জ্ঞানৰ ফালৰ পৰাই হওক, বয়সৰ ফালৰ পৰাই হওক, জ্ঞানীজনক বা জ্যেষ্ঠজনক আমি সন্মান কৰিবলৈ আমি জানিব লাগে। আৰু সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগে। আৰু আমাতকৈ হীন বা নিচজনক মৰমৰ চকুৰে চাব লাগে। এই নীতি শিক্ষাটো যেতিয়ালৈকে আমি দিব নোৱাৰিম তেতিয়ালৈকে আপুনি এজনী ছোৱালী বহুত মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী বা টেট মাষ্টৰণী বা ডাক্তৰণী কৰি পঠিয়াব পাৰিব, কিন্তু শহুৰ শাহুৰৰ প্ৰিয় নহ'বও পাৰে। যাৰ কাৰণে আমাৰ ৰামায়ণত জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত সেই নৈতিক জ্ঞান দি পঠিয়াইছে। কি বুলি? হেৰা সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী, ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি এজনী ধুনীয়া ছোৱালী আৰু তুমি এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী সে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামীক নুসুধাকৈ কলৈকো নাযাবা, আৰু স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা, একচিতে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে। তুমি স্বামীৰ উপৰিও শহুৰ শাহুৰকো যথোচিতভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। দেউৰকে প্ৰমুখ্য কৰি ননন্দী জেঠাল বৰ্জনা যিমান ঘৰখনত আছে সকলোকে যথোচিতভাৱে দয়া মৰম স্নেহ কৰিবা। তেতিয়া তোমাৰ সেই ঘৰৰ পৰিয়ালে কি ক'ব? মই এজনী ভাল বোৱাৰী পালোঁ বুলি। তেবে তো শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ, তোমাৰ ব্যৱহাৰ, তোমাৰ মৰম, তোমাৰ স্নেহত সন্তুষ্ট হৈ তোমাক সমাজত এজনী ভাল বোৱাৰী মই নিতাইজান গাঁৱৰ পৰা বিয়া কৰাই আনিলোঁ বুলি সমাজত প্ৰশংসা কৰিব। আৰু কিছুদিনৰ পিছত এইখন গাঁৱৰ পৰা আৰু এই ধৰণে ভাগৱতৰ আদৰ্শৰে যদি আমি উঠি অহা প্ৰজন্মক গঢ়ি তুলিব পাৰোঁ, এজনী ছোৱালীৰ কাৰণে বহুত ছোৱালী এইখন গাঁৱৰ পৰা বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব আৰু গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব। এয়া হৈছে ভাগৱতৰ দৰ্শন। গতিকে আমি অকল পুথিগত ডিগ্ৰী দি পঠিয়ালেই নহ'ব, আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে নিদিম তেতিয়ালৈকে তেওঁৰ ডিগ্ৰীয়ে প্ৰকৃত মানুহ হিচাপে পৰিচয় দিব নোৱাৰিব। আপোনাৰ বহুত উচ্চ ডিগ্ৰী বোৱাৰী হৈ পেলাই যদি শহুৰ শাহুৰ আগৰ LP স্কুল ME স্কুললৈ পঢ়া বুলি যদি অৱজ্ঞা কৰে, অনীহা কৰে, তেওঁ কেতিয়াও ডিগ্ৰীধাৰী বোৱাৰী হ'লেও তেওঁ কেতিয়াও মানে শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে সেইকাৰণে আমি মহিলাসকলক এটা নীতি শিক্ষাৰ মাজেদি, আধ্যাত্মিক শিক্ষাৰ মাজেদি, ভাগৱতৰ দৰ্শনৰ মাজেদি আমি যাতে মহিলাসকলক যাতে আগবঢ়াই নিব পাৰোঁ, ছোৱালীবিলাকক যাতে আগবঢ়াই নিব পাৰোঁ। কাৰণ আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰিছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আমি যদি এটা ল'ৰাক শিক্ষা দিওঁ ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি শিক্ষা দি পঠিয়াওঁ গোটেই ঘৰখনৰ কাৰণে উপকাৰ হ'ব। গতিকে মহিলাসকলৰ ওপৰতেই আমাৰ ঘৰখন, পৰিয়াল, সমাজখনৰ উন্নয়ন নিৰ্ভৰ কৰিছে। ঋকবেদে কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তৈ আহি সহিতা সৰ্বান পুৰুষায়ম সমষ্ণুতে। যিখন ঘৰৰ মহিলাসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ধূপ ধূনা জ্বলাই, গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিসকল মহিলাই ঈশ্বৰ কথা উপাসনা কৰাৰ সময়ত গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰিব, টিভি চাই থাকিব, মোবাইল টিভি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে, জৈশ ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হৈ যাব।
আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। আমি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে বৈকুণ্ঠৰ ফাললৈ আমাৰ পৰিয়ালটো, আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো আগুৱাই নিবলৈ হ'লে আইসকল ভক্তিবাদী হ'বই লাগিব। গতিকে এই তথ্য আমাক ভাগৱতে দিছে। সেইকাৰণে এতিয়া কৈছে যে তান ভক্তি তুচ্ছবৰ্ণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো। যে এই যে কলি যুগত ঈশ্বৰক কীৰ্তন কৰিলেই তৰিব পাৰে, এই কথাটো নাজানি আমি আন কৰ্ম অৰ্থাৎ যাগ যজ্ঞ কৰি আমি মৰিছোঁ বুলি নিজেই স্বীকাৰ কৰিছে 28,000 বেদজ্ঞ ঋষিয়ে। ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুতক যেনমতে তৰো। এতিয়া তুমি কৃষ্ণ কথা নুশুনালে আমি আৰু এই সংসাৰৰ পৰা তৰিব নোৱাৰোঁ। ইহাকেহে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। আমি ইয়াতে আত্মসন্তুষ্টি হৈছোঁ যে আমাৰ এই জীৱনৰ দুখ দুৰ্গতিৰ সময়ত তোমাৰ দৰে এজন মহন্ত লোকৰ আমি সান্নিধ্য পাইছোঁ। আজি আপোনালোকৰ এই নিমাইজানবাসীয়ে এই কথা উপলব্ধি কৰিব লাগিব যে আপোনালোকৰ গাঁৱতকৈ বহুত ধনী, বহুত শিক্ষিত, বহুত সম্পদশালী গাঁও ওচৰত থাকিব পাৰে, কিন্তু জগতৰ উপকাৰমূলক এনেকুৱা 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত আৰু ভাওনা প্ৰদৰ্শনৰ অনুষ্ঠান পাতিব নোৱাৰিবও পাৰে। ধন থাকিলেও নোৱাৰে যদি নাভাবে, ধন থাকিলেও নোৱাৰে যদি নাভাবে। ভাবেন লভতে সৰ্বম ভাবেন দেৱদৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম। আমি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব, নাভাবিলে নহ'ব। আৰু এয়া নিতাই জান গাঁৱত ওপৰত ভগৱানৰ কৃপা পৰিছে বুলি ভাগৱতে কৈছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰহৰি ৰকজীৱে তেবে পাৱে লাগ, তাত যেবে মূৰদায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। ভগৱন্তৰ কৃপা নকৰিলে এনেকুৱা ভক্তি কৰ্ম আঁচনি কোনেও ল'ব নোৱাৰে। এই কথা আজি 28,000 ঋষিৰ দৰে নিতাই জান গাঁৱৰ সকলো বাপ আয়ে উপলব্ধি কৰিব লাগিব যে আমাৰ ওপৰত কৃপা পৰিছে কাৰণেহে আজি আমাৰ আৰ্জিত অৰ্থ এটা এই পবিত্ৰ কামত লগাবলৈ সক্ষম হৈছোঁ। কাৰণ শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিষিজয়। হে অৰ্জুন, তোমাক মই ধনটো সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, তেতিয়াহ'লে ধনৰ মূল্য ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু ধন কেনেকৈ প্ৰয়োগ কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ভগৱন্তক সেৱা পূজা কৰিব লাগে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আজিৰ দৰে ঈশ্বৰ সেৱামূলক কৰ্মত যদি আমাৰ আৰ্জিত অৰ্থ যদি প্ৰয়োগ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত আপুনি ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব বা আত্মা ওলাই যাব, আপুনি বেংকত থোৱা ধন আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে ভোগ কৰি থাকিব। সেইকাৰণে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে তুমি জীয়াই থাকোঁতে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজা তাহাৰ মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। লাভ কি হ'ব? তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। এই 4 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ যাওঁতে আপোনালোকৰ বহুত পইচা খৰচ হৈছে, বহুতে দান বৰঙণি দিছে, দিয়া দেখাত খৰচ হৈছে। বেদে কৈছে জমা হৈছে। ভগৱন্ত, বেদ মানে ভগৱন্ত, যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ হুন্তে যিটো হুয়া আছে যাত, ঈশ্বৰৰ মুখেদি যিবিলাক বাক্য নিশ্চিত সেয়ে হৈছে বেদ। গতিকে এই বেদ ভাগৱতত ভগৱন্তই কৈছে তুমি যদি এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। মই দিয়া ধন থাকি যদি মোৰ কাৰণে এগুণ লগোৱা, মই অনন্ত গুণ দিম। তুমি 2 হাতে দিবা, মই 4 হাতে দিম, কিমান চপাবা? তেনে ক্ষেত্ৰত যদি মই দিয়া ধন থাকি তুমি যদি মোৰ কামত ব্যৱহাৰ কৰিব নিদিয়া, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধে। ধন থাকিও কোনোবাই বিচাৰি গ'লে ভাল কামৰ কাৰণে যদি নাই বুলি পঠাই দিয়ে
আদৰণি সমিতিৰ সদস্যসকলে গম পাব কোনে কোনে ঘূৰাই পঠিয়াইছে হয় নাই কোনোবাই যদি ঘূৰাই পঠিয়াইছে সি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক মই তেওঁক দণ্ড দিম বুলি ভগৱন্তে কৈছে কেনেকৈ দিম নহি চুৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়াত ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব আৰু নহয় কেছ মামলা লাগি পুলিচে খাব কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি মই তেওঁ সেই জীৱটোক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এইটো ভাগৱত দৰ্শন গতিকে আমি ভগৱন্তই দিয়া ধন থাকি যাতে অনাগত জন্মত আমি যাতে পিছৰ জন্মত যাতে ভিক্ষাৰী হ'ব লগা নহয় তাৰ কাৰণে আমি প্ৰয়োগ নীতিটো জানিব লাগিব প্ৰয়োগ নীতি নাজানিলে ধনেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে এতিয়া বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হৈছে ঘৰতে চুৰ ডকাইতৰ বলি হ'ব লগা হৈছে গতিকে আমি যাতে ভাগৱত শুনি সেই তেনে এটা দুখৰ সন্মুখীন যাতে হ'ব লগা নহয় তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব এতিয়া সেইকাৰণে কৈছে স্বৰ্গ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকো নুহি তুল সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ তাতোতকৈ আকৌ বৈকুণ্ঠৰ সুখ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল যে মুক্তি পোৱা সুখটো সকলোতকৈ ওপৰত কিন্তু সেই মুক্তি সুখতকৈও আজি ভকতৰ সংগৰ যিটো সুখ সেইটো তুলনা নহয় বুলি কৈছে সেইটো স্বৰ্গ সুখ আৰু বৈকুণ্ঠৰ সুখৰ লগত তুলনা নহয় এই কথা নাজানি এবাৰ এজন ভকতে ভগৱন্তক দাবী কৰিলে প্ৰভু মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে ভগৱন্তে ভাবিলে ইয়াৰ গণ্ডগোল লাগিল হয় হয় তোমাৰ ভকতিত মই সন্তুষ্ট হৈছোঁ যদি সন্তুষ্ট হৈছা মোক তেনেহ'লে মুক্তি দিয়া নাই কিয় তোমাক মুক্তি লাগে নেকি যদি মোৰ ভক্তি শুদ্ধ হৈছে মোক মুক্তি দিব লাগে ভকতি কৰিলে জীৱই মুক্তি পায় হ'ব হ'ব তোমাৰ মনৰ কামনা পূৰণ হ'ব মই কালিলৈ ৰথ পঠিয়াই দিম তুমি ৰথত উঠি মুক্তি লৈ মোৰ তালৈ গুচি যাবা পিছদিনাখন ৰথ পঠিয়াই দিলে সেই ভকতজনক লৈ পেলাই মানে বৈকুণ্ঠত নি পেলাই মুক্তি 5 প্ৰকাৰত ভাগ কৰি দেখুৱাইছে শালুক্য সামীপ্য সাৰূপ্য সাজুৰ্য লীন বা নিৰ্বাণ মুক্তিৰ 5টা ভাগ আছে শালুক্য মানে স্বলোক বৈকুণ্ঠত নি বহুৱাই থৈছে বহি আছে এদিন দুদিন 3 দিন 4 দিন পাৰ হৈ গৈছে ভকতজনে ভাবিছিলে কি মই এনেকৈ আজি নিতাই যান কালিলৈ মানে শিৱসাগৰ পৰহিলে যোৰহাটলৈ গৈ ভকতৰ মাজত ভাগৱত শুনি থকাতকৈ মই যদি একেকোবে গৈ যদি বৈকুণ্ঠত থাকিবগৈ পাৰোঁ ভগৱন্তৰ লগত মই সদায় আলাপ কৰি থাকিব পাৰিম এই মনোভাৱেৰে তেওঁ সেই মুক্তিৰ কথাটো কামনা কৰিছিল যেতিয়া 4 দিন মানে তেওঁ মুখৰ আগেদিয়ে প্ৰভু অহা যোৱা কৰি আছে তেওঁ ফালে নাচায়ো একো নুসুধে পিছদিনা ভাবিলে মই কালিলৈ ধৰিব লাগিব পিছদিনা ভগৱন্ত ওলাই আহোঁতে বৈকুণ্ঠৰ পৰা দৌৰ মাৰি গৈ আগচি ধৰি কৈছে ৰ'ব বোলে কি হ'ল বোলে 4 দিন হ'ল এদিন দুদিন নহয় 4 দিন হ'ল মই তোমাৰ ইয়াত থকা তুমিতো আজিলৈকে মোৰ খবৰ এটা লোৱা নাই মই কি হৈছোঁ একো এটা সোধা নাই বোলে সেইটোতো মই নাৰদক আগতেই মই কৈ থোৱা আছে নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই মোক বৈকুণ্ঠত বিচাৰি নাপাবা মই যোগীৰ হৃদয়ত নাথাকোঁ মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মত ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ প্ৰভু তেনেহ'লে মোক আকৌ ভকতৰ সংগলৈকে পঠিয়াই দিয়ক গতিকে আকৌ তেওঁক ভকতৰ সংগলৈ ঘূৰি আহিছে সেইকাৰণে কৈছে যে যিমানবিলাক সুখ আছে স্বৰ্গ সুখ শ্ৰেষ্ঠ তাতকৈ মুখ্য সুখতকৈও ভকতৰ সংগৰ মাজৰ যিটো ভক্তি সুখ সেইটো আনৰ লগত তুলনা নহয় এইটো ক'লে নুহি তুল অল্পকো নুহি তুল আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতো হৰৈ জগতৰ আয়ু সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰো বিনে আনৰ জীৱন যায় বিধা এই ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা অস্ত যোৱাৰ ভিতৰত এক ক্ষণ যদি আমি কৃষ্ণ কথা শুনিব পাৰোঁ এক ক্ষণ মানে 4 মিনিট সময় যাতে আমি প্ৰত্যেকেই ঈশ্বৰৰ কথা শুনিব পৰা গাব পৰা ক'ব পৰা এটা যাতে সুবিধা ল'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিছে যদি এক ক্ষণো কোনোবাই ঈশ্বৰৰ কথা নুশুনে আমাৰ এতিয়া
বহুত মানুহ আছে এক ক্ষণ 4 মিনিটো শুনিবলৈ সময় নাই। সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি, এক বিনে নহু দুই, অবিদ্যা মায়াতো ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। সাৰথিৰ কহু ভেদ, লোৱাটাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি, ৰথ পুনু চলাৱে সাৰথী। হে অৰ্জুন, তুমি মহাৰথী হিচাপে যিখন ৰথত উঠি যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি, সেই ৰথখন কিন্তু মই চলাই আছোঁ, সদায় মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলেৰে আমাক কৈছে যে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম গীতাত কি বুলি কৈছে? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আজি আমাৰ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা শুনিবলৈ, ভাবিবলৈ, কৰিবলৈ, যাবলৈ আমাৰ বহুত মানুহৰ সময় নাই। এতিয়া অৰ্জুনক কৈছে, যদি মোৰ কথা শুনিবলৈ, জানিবলৈ, ভাবিবলৈ তোমাৰ সময় নাই, তোমাৰ ৰথখন কিন্তু ভালকৈ নচলিব, ঘূনে ধৰিব। কেনেকুৱা? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু? আপোনাৰ ঈশ্বৰৰ কথা নুশুনা মানুহে কেতিয়াও শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত ৰাখিব কথাটো। তাৰ অমংগল হ'বই, কাৰণ ইয়াত সকলো নীতি নিৰ্ধাৰণ কৰি থোৱা আছে। গতিকে ভাগৱতৰ নিয়ম নজনা মানুহে কেতিয়াও নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিব নোৱাৰে। সেইকাৰণে আমাৰ উঠি অহা বহু প্ৰজন্মই মনক সদাচাৰ নকৰাৰ কাৰণে অৰ্জুনক কৈছে, তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰূপে জন্ম দিলোঁ, তুমি ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে তুমি আহিল কণা, গ'ল কণা, খাগৰি কাটিল 3 কণা, তোমাৰ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। অৰ্জুনে এই প্ৰস্তাৱত প্ৰতিবাদ জনাইছে, কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, অইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয় সংযম কৰা? এই প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধকচোন, অহাৰ পৰা পথখনত বহি আছে, ঘৰত অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰে। আজি কোনে বহাইছে? আমাৰ বেদে কৈছে, স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে অনুৰাগ লৈ বহি আছে। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰিছে, আগ্ৰহ, প্ৰীতি, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। এই ক্ৰমখিনি আমি আগুৱাই যাব লাগিব। এই আদৰ্শৰে আমি সমাজখনক আগুৱাই দিব লাগিব, তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। যদি এইখিনিৰ পৰা আমি নিজক আঁতৰাই ৰাখোঁ, আমি কেতিয়াও দেহটো সুস্থ কৰি ৰাখিব নোৱাৰিম। গতিকে আমি অভ্যাসৰ জৰিয়তে আমি যাতে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, গাবৰ কাৰণে, ক'বৰ কাৰণে এক ক্ষণ যাতে সময় দিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। এইটো কথা আপুনি মই নুবুজাটো সৰু কথা, ভগৱন্তৰ পৰম সখা অৰ্জুনেও বুজি পোৱা নাছিলে। সেইকাৰণে এদিন অৰ্জুনক সংস্কাৰ কৰাৰ উদ্দেশ্যে প্ৰস্তাৱ দাঙি ধৰিলে, হেৰা সখা, তুমি জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে? অৰ্জুনে ক'লে, সঁচা কঠীয়া গাঁও আছেনে? আছেতো নাকো। তুমি দেখিছানে নাই? বোলে দেখা নাই। চাব খোজা নেকি? বোলে চাব খোজোঁ। উঠা, ৰথত উঠা। ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁও দেখুৱাবৰ কাৰণে সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতে সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰক কৰি আহি আছে। কৃষ্ণই অৰ্জুনক ক'লে, সেই বৃদ্ধগৰাকী দেখিছা? বোলে দেখিছোঁ। অঁ, সেই যুগৰ গৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ। ইমান বুঢ়া কালত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে আহিছে তুমি সুধিবাচোন। বোলে ওচৰ পালে ৰথ ৰাখি দিবা। অঁ, মই ৰথ ৰাখি দিম। বুঢ়াৰ ওচৰত পোৱাৰ লগে লগে ৰথ ৰাখি দিলে। ৰখাৰ লগে লগে অৰ্জুনক ক'লে, সোধাচোন ক'ত যায়? ককা, অঁ বোপা, তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ ক'ত যোৱা?
বোপাই মই সাধুৰ সংগলৈ যাওঁ। সাধুৰ সংগলৈ বোলে হয়। কৃষ্ণ ক'লে বয়স কিমান হৈছে সোধাচোন। ককা আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনেতো ৰথতে জঁপিয়াই উঠিলে। হেৰা সখা এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন? দেখোঁতেই শীতল পিঠিতেই কাঁইট, দেখাতে এওঁ 80-85 বছৰৰ বুঢ়া আৰু মাত্ৰ 5 বছৰ বুলি কৈছে। আৰু তুমি সেইজনকে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ বুলি ক'লা। ভিতৰৰ সোপাই কি ক'ব মোক দেখুৱাব নালাগে, ইয়াৰ পৰাই ৰথখন ঘূৰোৱা। কৃষ্ণ ক'লে ৰ'বাচোন ৰ'বা, অলপ ধৈৰ্য ধৰা, সোধাচোন সোধা কিয় ক'লে। ককা অকণমান ৰ'বচোন। বোপা কি হ'ল? মোৰ সংশয় হৈছে। কি সংশয়? তোমাক দেখোন দেখাত একেবাৰে 80-85 বছৰ যেন বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ বোলে। বোপা ৰহস্য আছে। কি ৰহস্য? ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু বিগত 80টা বছৰ মই ইন্দ্ৰিয় সুখভোগ আৰু পৰিয়াল পোহপালনৰ চিন্তাতেই ঈশ্বৰৰ শৰণ নোলোৱাকৈ, সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা নুশুনাকৈ মোৰ 80টা বছৰ মোৰ বিষয়ৰ চিন্তাতে মোৰ পাৰ হৈ গ'ল। বেদৰ মতে এইটো মোৰ বৃথা আয়ুস গ'ল। গতিকে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। গতিকে মোৰ 80টা বছৰ বৃথা আয়ুস গ'ল। বৃথা আয়ুসৰ হিচাপ মই তোমাক দিয়া নাই। ঈশ্বৰত শৰণ লৈ সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ 5টা বছৰ হৈছে। এই সঁচা হিচাপটোহে তোমাক দিছোঁ। তেতিয়াহে অৰ্জুনৰ চক্ষু মুকল খাইছে যে আচলতে ভগৱানে আমাৰ আয়ুসটো কোন দিনাৰ পৰা হিচাবলৈ আনে। মাধৱদেৱে ঘোষাত লিখিছে, হৰি পদ সেৱা নকৰে নিমিত্তে, মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত, শৰণ নলৱে যাৱে। গতিকে আমি ল'ৰা ছোৱালীক পৰাপক্ষত আপোনালোকে 12 বছৰত শৰণ দিয়ক, 6 বছৰত গুৰু পৰিচয় কৰাই দিয়ক, আৰু শৰণ অনগল হ'লে ভজন দি দিয়ক। আমাৰ শৰণে নাম দিব, ভজনে ৰূপ দিব। এতিয়া আমাৰ সমাজত শৰণ নল'লে নহয় কাৰণে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰে ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু নিয়ম নীতি মানিব লাগে। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলেই ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন বহুতে নলয়। আপুনি নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত ভোগ কৰি থাকিব পাৰিব, কিন্তু আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। কাৰণ শৰণ ভজন নোলোৱা মানুহে কেতিয়াও মৰিবৰ সময়ত ঈশ্বৰৰ নাম আৰু ৰূপ আনিব নোৱাৰে। আমাৰ যাবৰ সময়ত কি কৈছে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমাৰ জীৱই মুক্তি পাবলৈ হ'লে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব আৰু হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব। তাৰ কাৰণে নিৰ্দিষ্ট বয়সত শৰণ আৰু নিৰ্দিষ্ট বয়সত ভজন ল'ব লাগিব। কাৰোবাৰ যদি সেই ভয় আছে আজি এৰিব। শৰণ ভজন নল'লে আমি এই সংসাৰ চক্ৰতে অহা যোৱা কৰি থাকিব লাগিব। গতিকে